হৰি ভাত প্ৰভেশ কৰে ৰাম ভাতৃগণ সুন্দৰ হাম দেহামতি তোপন হৰে সুন্দৰ হাম দেহামতি তোপন হৰে পাইলা গয়া ৰবি হৰে ৰাম হৰে ৰাম হৰি বোলা রাম হরি রাম হরি বোলা सीनाथे आखे दाओ फेंके तक सीधे घेरा है ভাইহঁত দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ পাতনি মেলিছো নাজানো ভাইহঁত চিৰপূজ্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছো নে নাই আৰু এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ওপৰত দাদা হয় অযোধ্যাৰ সুসময় গৌৰৱ আজি চতুৰ্দিশে বিয়পি পৰিছে আৰু তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু শত ধন্য আমি তোমাৰ ভাতৃগণ নে কি কোৱা ভাইহঁত সঁচা কথা দাদা আজি অযোধ্যা সকলো প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন সকলো প্ৰজাৰ মুখে মুখে শুনো কেৱল তোমাৰেই গুণানুকীৰ্তন সঁচাকৈ দাদা সঁচাকৈ গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ ভাই লক্ষ্মণ দাদা কি হল তোমাৰ হয় হয় দাদা হয় হয় দাদা হয় হয় আমাৰ এই সুখ আমাৰ এই আনন্দ থাকিব কিমান দিন নাজানো দাদা
অজানিতে মোৰ মন কিয় ব্যাকুল হৈ পৰে দাদা নাজানো মই ইয়াৰ কাৰণ কোনোবাই যেন মোক কয় সুদূৰৰ পৰা চিঞৰি চিঞৰি সাৱধান ঠাকুৰ লক্ষ্মণ অযোধ্যাৰ বিপদ আজি অতিকে ওচৰতে নাজানো দাদা কি বা বিপদ হ'ব পাৰে এই অযোধ্যা ৰাজ্যত আৰু দাদা কিয় বা সাৱধান হ'ব লাগে এই ঠাকুৰ লক্ষ্মণ ভাই লক্ষ্মণ দাদা বীৰ তুমি দাদা তোমাৰ মুখত এনেকুৱা চঞ্চলতাই শোভা নাপায় ভাই সঁচা কথা ভাই যেতিয়ালৈকে পিতৃ পিতামহৰ আশীৰ্বাদ আমাৰ শিৰত থাকিব তেতিয়ালৈকে নেদেখো কোনো চিন্তাৰ কাৰণ তুমি কোনো চিন্তা নকৰিবা ভাই বলা ভাইহঁত যাওঁ আমি খন্তেকে বিশ্ৰাম কৰোঁগৈ বলক দাদা সদায়নো একে সোপা কামকে কিমান কৰিম কৰি আৰু আমনি লাগিছে হেৰা শুনিছানে হেৰা শুনিছানে নাই ইমাননো মাতি থাকিব লাগে নেকি শুনিছানে নাই